যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ কি হ'ল বিনয়ে মোৰ ওপৰত হাত উঠাইছে মা কি যোৱাৰ ইমান সাহস তই এতিয়াই ঘৰলৈ গুচি আহ মই ইমান জ্বলি বুকি মৰিছোঁ কিয় সামান্য গুণ্ডা বদমাছ এটাই মোক বাটত ধৰি উল্টা পুল্টা কথা শুনাব আৰু তাৰ কাৰণে মই প্ৰীতিক বেয়া পাম তাৰ ফোন ৰিচিভ নকৰিম একদম ৰাইট পিছে ক'ত কেনেকৈ লগ পাম তাকে অসুবিধা হ'লে নালাগে বাৰু মানে যিয়ে নহওক তুমি এগৰাকী বিবাহিতা নাৰী মই বিয়াহে হৈছোঁ বিয়াৰ নামত মোৰ মনটো মই বজাৰত বিক্ৰী কৰি দিয়া নাই নহয় এই সুখটোৱে মোক সদায় হেঁচুকি ৰাখিছে মোক ক্ষমা কৰিবি দেউতা মোক ক্ষমা কৰিবি কিহে জুহিৰ মাক মৌনব্ৰত ধৰি আছে নেকি কিনো মনোবত ধৰি থকা দেখিলে আপুনি একেবাৰে হট কেছ হৈ আছা দেখোন কি হ'লনো বিয়নীয়ে ফোন কৰিছিলে কোনজনে আহা কি কোনজনী আৰে আমাৰতো ছোৱালী তিনিজনী নহয় জানো এতিয়া কথা হ'ল কোনজনী বিয়নীয়ে কৈছে অলপতে কোনজনী বিয়া দিছোঁ জুহিৰ কথা কৈছোঁ অৰূপৰ মাকে ফোন কৰিছিলে সম্পৰ্ক এটা হৈছে যেতিয়া ফোনটো কৰিবই খা খবৰ ল'ব অহা যোৱা কৰিব আৰু এইবোৰতো চলিয়েই থাকিব তেনেকুৱা হোৱা হ'লেতো ভালেই আছিলে ডাঙৰ মাৰ কাৰবাৰবোৰ হেনো তেখেতসকলে ভাল পোৱা নাই বহু কথাই ক'লে কথাবোৰ শুনাৰ পিছত একেবাৰে বেয়া লাগি গৈছে বেয়া লাগিবইতো বেয়া লগাৰে কথা মোক ভালকৈ কোৱাচোন কথাবোৰ অঁ দাদাই আজি নৰলে যে পিৰি বাইদেউ আজি অফিচ নাযায় নেকি নগ'লেওতো মাত এষাৰ দি যাব লাগিছিল মই যে ইয়াত ৰৈ থাকিলোঁ মোকো নেদেখিলে না বাইদেউৰ লগত কিবা কাজিয়া চাজিয়া লগা নাইতো ধেৎ ময়ো যে কি মানুহ নহয় বাইদেউ কিবা কাজিয়া লগা মানুহ নেকি ৰজত ক'ত আছিলি তই আজিতো দেখা দেখিয়ে নাই যে বিললৈ গৈছিলোঁ কেইদিনমানৰ পিছত মাছ উঠাব লাগিব নহয় বাহ মাছ উঠাব পৰা হ'লনে 3 বছৰে হ'ব এইবাৰ হেৰি নহয় তই আজি অফিচ নগ'লি নগ'লো আজি বিশেষ একো কামো নাই তাৰ উপৰি অম্লানো নাই মোকনো মিছা কথা কিয় কওঁ অম্লানদা এইমাত্ৰ এইফালেৰে পাৰ হৈ গৈছে খুইদ খুইদ মানুহবোৰক বুজা বৰ কঠিন কাম সঁচাই মানুহক বুজা বৰ টান ক'ত কেতিয়া কি লুকাই থাকে ধৰিবই নোৱাৰি আজিচোন গোটেই ঘৰখন গহীন হৈ আছে কাৰো মুখত মাতবোল নাই বছে বাৰু এনেও মাতবোল নকৰে কিন্তু
শাহু মায়েও মাত ভুল কৰা নাই যে। যেন ৰাজৰাণীহে মই আনি দিব লাগিব চাহ, ৰান্ধি দিব লাগিব ভাত, খুৱাই আছো। মাকে ফোন কৰা নাই নেকি? ইমান বেয়াকৈ কোৱাৰ পিছতো জীয়েকক একো নোকোৱাকৈ আছেনে? যিটো দেখিছো মাক জীয়েক আটাইয়ে নীলাজ। মাৰো যে কাম নাই আৰু অনবৰতে ফোন কৰি থাকিব। মাজনী ভাত খালিনে, জোঁৱাই অফিচলৈ গ'লনে, শাহুৱেৰৰ কথা শুনিবি, একেবোৰ কথাকে পিছত ৰিচিভ কৰি। কি হ'ল বোৱাৰী? কোনে ফোন কৰিছিলে? কাটি দিলা যে? মায়ে কৰিছিল, কাম নাই। দিনটো সময় নাই অসময় নাই, খালি ফোন কৰি থাকিব। মাৰাই ফোন কৰিছে অথচ তুমি কাটি দিছা, আচৰিত। আচৰিত হ'ব লগানো কি হ'ল? আপুনিনো কিয় চাহ বনাব লাগে? মই বনালো হয় নহয় মা। কি হ'ল মা? একো হোৱা নাই। কেইটা বাজিল জানো? অৰূপে অভিমান কৰি ওলাই গৈছে নহয়। এতিয়া নিজেই নিবলৈ আহে নে কাৰোবাক পঠায়ে দিয়ে? কিহে চলিহাদা? আৰে পাৰ্টিৰ মেইন মানুহটো হৈ আপুনি ইয়াত আছে যে, বৌহঁত আহিব নাই? আহিব আহিব, আৰু পাৰ্টিলৈ অকণমান সময় আছে নহয়। আৰে 2-3 ঘণ্টা কেনেকৈ গুচি যাব আপুনি গমেই নাপাব। যাওক যাওক, সোনকালে ওলাই আহকগৈ। মোৰ এইবোৰ একেবাৰে ভাল নলগা হৈ গৈছে, বুজিছ ৰণ? ভাল নালাগিলেও সময়ৰ লগত মিলি চলিব লাগিব চলিহাদা, উপায় নাই। ঠিকেই কৈছা, উপায় নহ'লেও মিলি চলিবলগীয়া হৈছে। আগতে ভাল আছিল বুজিছা, বিয়াৰ দিনাই সকলো শেষ। আজিকালি নহ'ব। আৰে মানুহে ফূৰ্তি কৰিবলৈ এটা বাহানাহে লাগে। নহ'লেনো বিয়াৰ আগত পাৰ্টি, বিয়াত পাৰ্টি, বিয়াৰ পাছত মুঠতে পাৰ্টিয়েই পাৰ্টি। আমাৰ দৰে বেচেলৰবিলাকৰ কাৰণে এইবিলাকেই জীয়াই থকাৰ টনিক। পাৰ্টি এনজয় এক বেলেগ ধৰণৰ মাদকতা। কাৰোবাৰ অশান্তিও কাৰোবাৰ বাবে শান্তি হ'ব পাৰে। একজেক্টলি। হেল্ল', কোৱা। কি হ'ল? আজি অফিচলৈ বুলি পদূলিয়েদি ভুৰভুৰাই গুচি গ'ল যে? আচলতে আজি অফিচ কৰোঁ বুলি অহাই নাই। অফিচলৈ নাহিলে আমাৰ ঘৰত সোমাব নোৱাৰি নে ফোনটো ৰিচিভ কৰিব নোৱাৰি? আচলতে দুইটাৰ এটাও নহয়। ফোন ৰিচিভ নকৰাৰ বাবে বেয়া নাপাবা। মই জানো মই ফোন নকৰাৰ বাবে বোধহয় তুমিও ফোন ৰিচিভ কৰা নাই। নহয় বুলি নকওঁ, কিন্তু ঘৰৰ সন্মুখেদি পাৰ হোৱা খবৰটো আনে দিলে কিয় ক'ব নোৱাৰোঁ, কিবা এটা আঘাত পাওঁ। ইফালে আহিলে মোক ফোন কৰিব লাগিব বা আমাৰ ঘৰত সোমাবই লাগিব বুলি অৱশ্যে তেনেকুৱা কথা বা ধৰা বন্ধা নিয়ম নাই দিয়কচোন। ৰাখিছোঁ। প্ৰীতি শুনাচোন। হেল্ল', এনেকুৱা এগৰাকী মানুহৰ সৈতে সম্পৰ্ক নাৰাখিবলৈ ক'বলৈ তেখেত কোন? মোক সেই মানুহজনক লাগে। মাজনী কিহত আহিলি? কাৰ লগত আহিলি? মা, তই মোৰ চালা বন্ধু হ'ব নালাগিছিল। ইমান সময় মই তোৰ ডিঙি কাটি মাটিত পেলাই দিলোঁ। মাৰ এতিয়াও মাৰ। মই লোহাৰৰ লগত লাগি ভাল পাওঁ, তোৰ দৰে বাঁহ খৰিৰ লগত নহয়। যেতিয়া লোহাই লোহাই পৰিব সেইদিনাখন গম পাবি। মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ। মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ।
মাজনী কিহত আহিলি কাৰ লগত আহিলি মা নাকান্দিবি মাজনী নাকান্দিবি যি কৰিব লাগে মই কৰিম মই জানো তই কিমান কষ্ট কৰি আহি এইখিনি ওলাইছহি তোক দেখিয়েই গম পাইছোঁ দিন সকলোৰে সমানে নাযায় আজি জোঁৱাইৰ দিন পৰিছে কাম নাই আৰু তোৰ গাঁৱৰ সেই এলেহুৱা মাইকী মানুহৰ কথা শুন গাঁওখনত ক'ত কি হৈ আছে হৈ থাকে সেই সকলোবোৰ তই মই দেখি নাথাকোঁ মাইকীবোৰে দেখি থাকে ইমান দিনে কিবা অকণমান অন্তত তোৰ মগজত আছিল বুলি ভাবিছিলোঁ কিন্তু আজি কনফাৰ্ম তোৰ মগজত একোৱেই নাই এই কদন তই মোৰ চালা বন্ধু হ'ব নালাগিছিল ইমান সময় মই তোৰ ডিঙি কাটি মাটিত পেলাই দিলোঁহেঁতেন মাৰ এতিয়াও মাৰ মই লোহাৰৰ লগত লাগি ভাল পাওঁ তোৰ দৰে বাঁহ খৰিৰ লগত নহয় যেতিয়া লোহাই লোহাই পৰিব সেইদিনাখন গম পাবি জুহি তাৰমানে চলিহাদাৰ নৱবিবাহিতা পত্নী মই সঁচাই লাগি ই আকৌ ইয়াত যে তাকতো মই আহিবলৈ মানা কৰিছিলোঁ অলপ আগতে মই বদনক কৈছিলোঁৱে মই লোহাৰৰ লগত যুঁজি ভাল পোৱা অ' প্ৰেমদা এখন লাগিব যেন পাইছোঁ তাকেইতো আমি যোৱাই ভাল হ'ব নেকি কৰবাৰ পৰা গৈ কৰবাত নপৰিলেই ৰক্ষা এনেও আমাক কোনেও ভাল নাপায় এই ৰহ কিবা ইফাল সিফাল হোৱা যেন পালে পথাৰেৰে পোনাই দিম নহয় এতিয়া মই তোৰ সন্মুখত আহিছোঁ কি কৰ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব হে ৰন ই মোৰ ভাল ফ্ৰেণ্ড থেংক গড আজি পাৰ্টিটো ভালদৰে পাৰ হ'ব চলিহাদা তোমালোকৰ আগৰে চিনাকি আগৰে মানে আগৰে ফ্ৰেণ্ড তোমালোক দুয়ো একেটা অফিচতে চাকৰি কৰা নেকি মোৰ কালি গৈ ভাল লাগিল ৰন চলিহাদা এতিয়া ইয়াতে থাকিবনে ব'লো ক'লৈ ভিতৰলৈ আকৌ ব'লা আপোনালোক যাওকচোন মই অকণ আহিছোঁ হ'ব সোনকালে আহিবা কিন্তু নিশ্চয় এতিয়া ভিতৰলৈ যাবা ব'লা ই আকৌ ইয়াত যে তাকতো মই আহিবলৈ মানা কৰিছিলোঁ অলপ আগতে মই বদনক কৈছিলোঁৱে মই লোহাৰৰ লগত যুঁজি ভাল পোৱা মানুহ কি হ'ল মিষ্টাৰ ভাবুক হৈ পৰিল যে চাইছোঁ চিকাৰ
চিকাৰীৰ আগত নিজে আহিছে যেতিয়া চাবতো লাগিবই। মই আকৌ চিকাৰীক চাবলৈ নিজে তোপ হৈ ভাল পাওঁ। অ' প্ৰেমদা, মই ঠিকে দেখিছোঁনে? তই ঠিকেই দেখিছনে নাই নাজানো, মই কিন্তু ঠিকেই দেখিছোঁ। বাঘে চাগে একেলগে দেখোন। এইটো যিহে আজি তেজৰ ফাকুৱা হ'ব যেন পাইছোঁ। তাকেইতো, মাষ্টৰনী জীয়েকক খবৰ এটা দিব পৰা হ'লে ভাল আছিলে। এইখন ঠাইৰ মানে মায়া নেৰু বুলি ভাবিছ নেকি? ইমান দিনে এই ঠাইখনৰ প্ৰতি মোৰ কোনো ধৰণৰ মোহ জন্ম হোৱা নাছিল, কিন্তু সিদিনা তই কৰা ব্যৱহাৰে এই ঠাইখনৰ প্ৰতি মোক মোহিত কৰিলে। সাউথ ইণ্ডিয়ান ফিল্মৰ দৰে ৰিয়েকশ্যন ঢালিব নালাগে। মই সাধাৰণতে মানুহক তই সম্বোধন নকৰোঁ, কিন্তু তোকতো তই বুলিবই লাগিব। আৰু ময়ো জীৱনত আপুনি শব্দটো কৈ নাপালোঁ। অ' প্ৰেমদা, এখন লাগিব যেন পাইছোঁ। তাকেইতো, আমি যোৱাই ভাল হ'ব নেকি? ক'ৰবাৰ পৰা গৈ ক'ৰবাত নপৰিলেই ৰক্ষা। এনেও আমাক কোনেও ভাল নাপায়। এই ৰহ, কিবা ইফাল সিফাল হোৱা যেন পালে পথাৰেৰে পোনাই দিম নহয়। এতিয়া মই তোৰ সন্মুখত আহিছোঁ, কি কৰ কৰ। মইতো তোক কৈ দিছোঁ, মাষ্টৰৰ জীয়েকৰ ওপৰত চকু দিলে মইতো তোক সোধাই নেৰো। মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সেইজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।